নক্ষত্ৰ কৃষ্ণগুৰু সেৱা আশ্ৰমত উপস্থিত প্ৰমোদ বড়ো। ধৰ্মৰ উদ্দেশ্য হৈছে মানৱ সেৱাৰ কল্যাণ। নক্ষত্ৰ কৃষ্ণগুৰু সেৱা আশ্ৰমত অৱস্থিত শৈক্ষিক ক্ষেত্ৰখনৰ প্ৰসাৰক লৈ প্ৰশংসা প্ৰমোদ বড়ো। বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰু সেৱা আশ্ৰমত অনুষ্ঠিত হোৱা একনাথ অখণ্ড কীৰ্তনত আজি সন্ধিয়া উপস্থিত হয় প্ৰমোদ বড়ো। 31 জানুৱাৰীৰ পৰা কৃষ্ণগুৰু সেৱা আশ্ৰমত চলি থকা 12 দিনীয়া কৃষ্ণগুৰু একনাথ অখণ্ড কীৰ্তনত আজি 10ম দিনত উপস্থিত হয় প্ৰমোদ বড়ো। আমাৰ নক্ষত্ৰত যি পালনাম চলি আছে 31 তাৰিখৰ পৰা 31 জানুৱাৰীৰ পৰা এইটো 12 ফেব্ৰুৱাৰীত অন্ত পৰিব। আৰু আজি মই ইয়াত উপস্থিত হৈ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাবলৈ আহিছোঁ। আৰু প্ৰভুৰ আশীৰ্বাদতে আজি আমি সকলো শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে নিজৰ জীৱন, নিজৰ পৰিয়াল আৰু নিজৰ সমাজখন আমি আগুৱাই যাব পাৰিছোঁ। আৰু আজিৰ সময়ত আধ্যাত্মিক চৰ্চাটো আমাৰ যেনেকৈ আমাক জীয়াই থাকিবলৈ আমাক হাৱা লাগে, ভাত লাগে, পানী লাগে, তেনেকুৱা আধ্যাত্মিক যিটো চৰ্চা সেইটো প্ৰত্যেকজন মানুহৰ জীৱনত অতিকৈ প্ৰয়োজন হৈ পৰিছে। আজিৰ সময়ত মানুহৰ দৈনন্দিন বিভিন্ন প্ৰত্যাহ্বানবিলাক আহে। বিভিন্ন কাম কাজ কৰিবলৈ যাওঁতে বিভিন্ন পৰিৱেশবিলাকৰ সন্মুখীন হ'ব লগা হয়। আৰু সেই সময়ত যদি আধ্যাত্মিক জ্ঞান বা আধ্যাত্মিক চৰ্চা আমাৰ মাজত নাথাকে তেনেহ'লে কেতিয়াবা ভুল দিশত মানুহে পৰিচালিত হয়। আৰু সেইকাৰণে প্ৰভুৰ আশীৰ্বাদ সদায় লাগে। আৰু সঠিক পথত আগুৱাই যাব লাগিলে আধ্যাত্মিক এটা চেতনা লাগিব। আৰু এই আশ্ৰমত অহাৰ লগে লগে, নক্ষত্ৰত অহাৰ লগে লগে, কৃষ্ণগুৰু সেৱা আশ্ৰমত অহাৰ লগে লগে ইয়াত যিখিনি মুহূৰ্ত থকা হয় এইখিনি মুহূৰ্তত নিজৰ আত্মাৰ এটা ডাঙৰ এটা অনুভৱ হয়, যে পবিত্ৰতা এটা অনুভৱ হয়, যাৰ দ্বাৰা আমি নেক্সট সেৱা আশ্ৰমত অহালৈকে বা নক্ষত্ৰত অহালৈকে নিজৰ বিভিন্ন কাম কাজবিলাক খুব সুচাৰুৰূপে কৰিব পৰা যায়। গতিকে মই বহু বছৰৰ পৰা ইয়াতে আহি আছোঁ। আৰু যিখিনি সময় ইয়াত থাকোঁ প্ৰভুৰ লগত যিখিনি অলপ জ্ঞানৰ বাণীবিলাক চৰ্চা কৰোঁ, তেখেতৰ পৰা কিছুমান কথা আশীৰ্বাদ হিচাপে আমি পাওঁ। আৰু সেই কথাবিলাক লৈ পেলাই আমাৰ সমাজত যি বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন শ্ৰেণীৰ লোক আছে, সকলোৰ লগত মিলিজুলি আগুৱাই যাবলৈ চেষ্টা কৰোঁ।